চিকিৎসা করে রাখবো চিকিৎসা করেন কেস দিলে পরে আগে চিকিৎসা করে মারামারি গেছে চিকিৎসা করেছেন চিকিৎসা করা আমি আমরা মারামারি নামাজ পড়ালৈ ইমাম সিহঁতে ইমান জোৰ জবস্তি ৰাখছে সেইটো ইমাম দি নামাজ পঢ়িব আমি আৰু তাৰাবি নামাজৰ ইমাম যেটা সেই ইমামে দি নামাজ শুক্ৰবাৰে নামাজটো পঢ়াব মানে এই দেৱানীবিলাকে কৈছে যে তাৰাবি পঢ়াবা ইমামজনে দি আজি শুক্ৰবাৰ নামাজটো পঢ়িম তাৰমানে লাষ্ট শুক্ৰবাৰ ঈদৰ লাষ্ট শুক্ৰবাৰটো নামাজ পঢ়াব আৰু কি সেইটো সুস্থভাৱে এইখিনি কথা কৈ মানে সিহঁতে গৈছে নামাজ পঢ়াব এইটো পাৰ্টি নামাজ পঢ়িব নিদিয়ে নামাজ পঢ়িব নিদিম হাবিজ সাবিতি নামাজ পঢ়িব নিদিম আমাৰ মছজিদ ঘৰৰ ভিতৰত এই পিৰাদাৰা সেইটো পাগলাপাৰা বুলি কয় এনে পিৰাদাৰাৰ দ্বিতীয় খণ্ডত মছজিদটা পিছত মানে নামাজ পঢ়িব নিদি মানে এইটো লাগি গ'ল পিছত আমাক মাৰপিট আৰম্ভ কৰি দিল সিহঁতে লাঠি ছুৰী যি আছে সব ফিটিং কৰি ৰাখছে আমিতো নামাজ পঢ়িব গৈছোঁ খালী হাতত দেৱানীবিলাকে মানে এইটো কথা কৈছে যে ইয়াতো এই যিটো ইমাম দি আমি তাৰাবি নামাজটো পঢ়িছোঁ আমাৰ মানে এনে গাঁৱৰ মোল্লাটো আছে ইমাম আছে এইটো জবৰদস্তি সিহঁতে ৰাখছে আমাক নামাজ পঢ়িব নিদিয়ে আমি হাবিজ ৰাখছোঁ যে ৰমজানৰ ৰোজাৰ হাবিজ খদম তাৰাবি পঢ়ি বুলি কয় সেইটো ইমাম দি শুক্ৰবাৰ নামাজটো পঢ়াৰ কথা কৈছে দেৱানীবিলাকে আমি শুনছোঁ সেইটো কৈছে যে মানে কিয় নহয় সেইটো মোল্লাক দি কিয় নামাজ নপঢ়িবি আমি এইটোক দি নামাজ পঢ়া নহ'লে নামাজ পঢ়িব নিদিওঁ সেই ঘটনাটো লৈ দুই পক্ষৰ মাজত সেইটো লৈ কিমানজন লোক আঘাতপ্ৰাপ্ত হৈছে সেইটো সিয়ে কৰা নাই এইটো হিচাপ কৰা নাই আনুমানিক ধৰক প্ৰায় 20-25জন মান হ'ব আহত হৈছে এনেকুৱা আমিও গুৰুতৰভাৱে আমি জানামত ধৰক এইটো 2-3টা 7-8জন বোধহয় হ'ব 8জন আমি হিচাপ কৰা নাই অভয়পুৰীত আনছে প্ৰথমতে তাতে নামাজ পঢ়িব গৈছোঁ আমি পিঠাধৰা মছজিদ হয় পিঠাধৰা মছজিদত গৈছিলোঁ তাতে নামাজ পঢ়িবলৈ আমাৰ সিদ্ধি হাবিজ সাহেব কৰিম দিয়া বিজেপি সেক্ৰেটাৰী আপোনাৰ আমিনুল ঠিকাদার ইয়াতো পুরা হুকুম দিছে যে পুরা মারবি দাও লৈ আছে কুঠাৰ লৈ আছে আপনার নাঠি লৈ আছে এই নাঠি লৈ আমাক পুরা কপাইছে ডাঙৰ নাঠি দি পুরা দাৰ ডেগাৰ দি পুরা কপাইছে কুঠাৰ লৈ কপাইছে ইয়াতো পুরা মই 15জন আছিলোঁ মই হাতত কি কাৰণে মানে মছজিদৰ মাটিটো মানে আমি কৈছোঁ যে মাটিটো যে মছজিদৰ বিল্ডিং হৈ গৈছে এই অলৰেডি সব হৈ গৈছে বিল্ডিং হৈ গৈছে এই মছজিদত আপোনাৰ এই নামাজ পঢ়িবলৈ নিদিয়ে আমাক মই কৈছোঁ কিয় নিদিবা আপোনালোকে নামাজ পঢ়িব লাগিব আমি কৈছোঁ আমি মছজিদত কমপ্লিট কাম কৰি পেলাইছোঁ আমাৰ নামাজ পঢ়িবলৈ আপোনালোকে কিয় নিদিয়ে এইটো কথা নহয় না আমাৰ আঘাত পোৱা আপোনাৰ 10-15জন ধৰক 15জন আছোঁ আমি 15জন পুৰা চিৰিয়াছ হৈ আছে আপনার ইয়াতে সুমামুঠি মহর আপনার করিম মিয়া বিজেপি সেক্রেটারি সিদ্ধি হাবিজ সাহেব আমিনুল ঠিকাদার আপনার আরও আছে তাতে মানুহ 70-80জন হ'ব আৰু কি কাৰণে নামাজ পঢ়িব নিদিয়ে আপোনাৰ নামাজ পঢ়িবলৈ নিদিয়ে আমাৰ সমাজৰ মোল্লা যেটো ৰাখছোঁ সেই মোল্লা আমি কৈছোঁ আমাৰ যেটো আছে আপোনাৰ
আমাৰ সমাজত যিটো হেৰি গাৰ্জেন বনাইছোঁ এই গাৰ্জেনখিনি কৈছে যে আমি আমাৰ সমাজৰ পৰা আমি আৰু একটা মোল্লা ৰাখিম আমি আমাৰ মোল্লা যদি আপোনালোকে যদি মোল্লা যদি আমাৰ কথা নাচনে আমি আৰু একটা মোল্লা ৰাখিবলৈ আমি বাধ্য হ'ম এতিয়া কি ন্যায় বিচাৰে আপুনি? আৰু এটা মোল্লা ৰাখিবলৈ আমি বাধ্য হ'ম আপোনালোকে যদি আপোনাৰ মোল্লা যদি আমাক কথা ক'ব নিদিয়ে আমি সেইখিনি কথা আমি শেষ হ'ম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ